हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल মই গ্যাৰান্টি দিব পাৰো এইটো ভিডিঅৰ পৰা প্ৰতিটো প্ৰশ্ন অতি সহজে বুজি পাবা লগতে বেসিক কনসেপ্ট ক্লিয়াৰ হ'ব এক্সারসাইজ 4.2 ৰ কোশ্চেন নাম্বার 2 তাতে উল্লেখ কৰা আছে যে উদাহৰণ 1 দিয়া সমস্যা দুটা সমাধান কৰা আৰু সেই উদাহৰণ 1ৰ তাৰে এটা সমস্যা হৈছে এইটো আৰু এটা সমস্যা আমি পিছত সমাধান কৰিম এক নম্বৰ জন আৰু জয়ন্তী দুৰে 45 টা মাৰ্বেল আছে তেওঁলোকৰ প্ৰত্যেকে 5টা কৈ মাৰ্বেল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বেলৰ সংখ্যাৰ গুণফল 124 আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটা কৈ মাৰ্বেল আছিল অৰ্থাৎ ইয়াতে কৈছে জন আৰু জয়ন্তী দুৰে একেলগে 45 টা মাৰ্বেল আছে আৰু তেওঁলোকৰ প্ৰত্যেকে 5টা কৈ মাৰ্বেল হেৰালে হেৰুৱাৰ পিছত তেওঁলোকৰ যিমান কেইটা মাৰ্বেল থাকিল সেই মাৰ্বেলৰ সংখ্যা দুটাৰ পূৰণফল হৈছে 124 আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটা কৈ মাৰ্বেল আছিল এতিয়া জন আৰু জয়ন্তী দুয়োৰ একেলগে কিমানটা মাৰ্বেল আছে দিয়া আছে কিন্তু জনৰ কিমানটা আছে জয়ন্তীৰ কিমানটা আছে দিয়া নাই তো আমি সেই কাৰণে ধৰি লম আমি প্ৰথমে ধৰি লম জন ধৰা হল জনৰ মাৰ্বেল আমি ধৰিলো x জনৰ মাৰ্বেল যদি x হয় জয়ন্তীৰ মাৰ্বেল কিমান হ'ব ওদিকে জয়ন্তীৰ মাৰ্বেল কিমানটা হ'ব 45 - x কিয় 45 - x কারণ দুৰে একেলগে 45 টা আছে তার ভিতরে জনৰ যদি x টা হয় তো জয়ন্তীৰ মাৰ্বেল সেই 45 টাৰ পৰা x বিয়োগ কৰিলে যিমান হ'ব সিমানটা হ'ব জয়ন্তীৰ মই তোমালোক এইটো আৰু এটা উদাহৰণ দিছো ধৰি লোৱা যে a আৰু b দুৰে একেলগে 10টা মাৰ্বেল আছে এর যদি 4টা হয় বিৰ কিমান হ'ব তোমালোকে নিশ্চয় কবা বিৰ 6টা হ'ব এই 6টা কেনেকৈ পোৱা যাব এই যে হিয়তৰ যোগফল 10 এই যোগফলৰ পৰা যদি তোমালোকে এর থকা মাৰ্বেলৰ সংখ্যা বিয়োগ কৰা অৰ্থাৎ 4 বিয়োগ কৰা 6 পোৱা যাব এইটোই যোগফলটোৰ পৰা এটা বিয়োগ কৰিলে আনটো পোৱা যায় এতিয়া তোমালোকে প্ৰশ্নটো কি লিখা আছে চাই লোৱা তেওঁলোকৰ প্ৰত্যেকে 5টা কৈ মাৰ্বেল হেৰালে আচ্ছা প্রত্যেকের যদি 5টা কে মার্বেল হেরায় হেরুয়ার পিছত কিমানটা থাকিব 5টা কৈ মার্বেল হেরুয়ার পিছত জনৰ মার্বেল কিমানটা হ'ব জনৰ আছিল কিমানটা x 5টা যদি হেরায় মানে 5টা কমিব অর্থাৎ x - 5 জয়ন্তীর কিমানটা হ'ব জয়ন্তীর মার্বেল জয়ন্তী আছিল 45 - x তার পৰা 5 কমিব অর্থাৎ -5 এতিয়া 45 - 5 - x 45 এর পৰা 5 বিয়োগ কৰিলে এইটো প্লাস এইটো মাইনাস বিয়োগ হ'ব 40 40 - x এতিয়া 5টা কৈ মাৰ্বেল হেৰুৱাৰ পিছত জনৰ মাৰ্বেল হৈছে x - 5 আর জয়ন্তীর মার্বেল হৈছে 40 - x আৰু প্ৰশ্নত কোৱা আছে যে মার্বেল হেৰুৱাৰ পিছত ইহঁতৰ লগত যিমান কেইটা মার্বেল আছে তাৰ পূৰণফল হৈছে 124 অৰ্থাৎ x - 5 আৰু 40 - x এই দুটা পূৰণ কৰিলে এনেদৰে ৰাখিছো মানে পূৰণফল হৈ গ'ল এই পূৰণফল হৈছে 124 এইটো এটা ইকুৱেশন হৈ গ'ল আমি এটা সিম্পলিফাই কৰিম x দি দুটাকে পূৰণ হ'ব x * 40 - x আকৌ -5 দিও দুটাকে পূরণ হবে 40 - x ইকুয়াল টু 124 x দি পূরণ করলে 40x প্লাস মাইনাস x স্কয়ার এটি হবে -200 আর মাইনাস প্লাস 5x ইকুয়াল টু 124 এতিয়া এই -x স্কয়ার টু আগত লিখো তাৰপিছত প্লাস 40x x থকা আৰু এটা আছে প্লাস 5x তাৰপিছত এটো হৈছে x নথকা -200 আর সেই 124 টো বাওফালে আনো তেতিয়ালে হয় -124 বা রাইট সাইডে যদি একো নাই মানে 0 থাকিব এতিয়া -x স্কয়ার এই দুটা পজিটিভ যেহেতু দুটা ধনাত্মক প্লাস হ'ব 45x হ'ব এই দুটা নেগেটিভ গতিকে চিনটো মাইনাস হ'ব কিন্তু দুটা প্লাস কৰিব লাগিব 200 আৰু 124 হ'ব
324 ইকুয়াল টু 0 এতিয়া x স্কয়ার আগত মাইনাস আছে আমি যদি এটো পজিটিভ কৰিব খুজিছো আমি এটা কাম কৰিব লাগিব -1 দি আমি গুটেইখিনি পূৰণ কৰিম -1 দি পূৰণ কৰিলে হ'ব যি আছে আগত দেখিলো -324 ইকুয়াল টু -1 দি আমি দুফালে একে কাম কৰিব লাগিব পূৰণ কৰাৰ পিছত আমি কি পাম এটো মাইনাস মাইনাস প্লাস x স্কয়ার হৈ যাব প্লাস মাইনাস মাইনাস 45x হ'ব আৰু মাইনাস মাইনাস প্লাস 324 হ'ব আৰু 0 লগত জি পূৰণ কৰা নহওক কিয় 0 হ'ব এতিয়া বাকিখিনি আমি এটো সাইডত কৰিম এতিয়া এটো আগত দেখিলো কি পালো ইকুয়েশনটো x স্কয়ার minus 45x minus plus 324 equal to 0 এটো হৈছে ইকুয়েশন এই ইকুয়েশনটো এতিয়া আমি সমাধান কৰিব লাগিব এতিয়া এটো যদি সমাধান কৰো চাইলো আমি উৎপাদকের বিশ্লেষণ পদ্ধতি সমাধান কৰিম তার কারণে আমি চাব লাগিব যে x স্কয়ারের আগত একো নাই মানে প্লাস আছে আর প্লাস 1 আছে আর এটো 324 তো 1 আর 324 যদি পূরণ করো আমি 324 এ পাম এতিয়া 324 ক আমি প্রাইম ফ্যাক্টরস বিলা খাৰি কৰিম এটো 2 দি হৰণ গলে 162 হ'ব আকৌ 2 দি গব 81 আকৌ 3 দি 27 3 দি 9 আকৌ 3 দি 3 এই উৎপাদক কেটাক আমি দুটা গুটত ভগাব লাগিব যাতে প্লাস কৰিলে যাতে 45 পাও কাৰণ ইয়াতে 324 আগত প্লাস আছে এতিয়া আমি কেনেকৈ গুট বনাব পাৰো চাইলো যদি আমি এই দুটা পূরণ কৰো বাকি গুটে কেটা একেলগে পূরণ হ'ব 2 * 2 কি হ'ব 4 হ'ব চাইলো আর বাকি কেটা পূরণ কৰিলে 3 * 3 * 3 * 3 এটো হ'ব 81 এতিয়া এই দুটা প্লাস কৰিলে 45 নাপাও গতিকে এটো নহব এতিয়া আমি চাও যে প্রথম তিনিটা যদি একেলগে পূরণ কৰো 2 * 2 * 3 12 হ'ব বাকি কেটা একেলগে 3 * 3 * 3 27 এতিয়া 12 আৰু 27 প্লাস কৰিলো 45 নাপাও গতিকে এইটোও নহব যেতিয়া আমি চাও আৰু বেলেগ গুট বনাও বেলেগ গুট কেনেকে এতিয়া প্ৰথম চাৰিটা পূৰণ কৰি চাও 2 * 2 * 2 * 2 * 3 * 3 তো কিমান হ'ব এটো 36 আৰু বাকি দুটা একেলগে মানে এটা আমি এৰিব নোৱাৰো গুটেই কেটাই কৰিব লাগিব 3 * 3 9 36 plus 9 equal to 45 হয় কারণ আমি এই2 গুট লব লাগিব 45 এর জায়গাত আমি লিখিব পারিম 36 plus 9 তো এইটো জি আছে আমি একই কাম কৰিম জাস্ট x স্কয়ার minus 45 এর জায়গাত লিখিম 36 plus 9 ব্র্যাকেট ইয়ার লগত x পূরণ হৈ আছে plus 324 equal to 0 এতিয়া এইটো জাস্ট আমি সমাধান কৰি গলে হৈ গল এতিয়া ব্র্যাকেটটো যদি গুছাই দিও x স্কয়ার minus 36x হবো plus minus minus 9x plus 324 equal to 0 এতিয়া প্রথম দুটার পৰা কমন আর পিছৰ দুটার পৰা এই দুটার পৰা কমন আর এই দুটার পৰা কমন চাইবা ইয়াতে কমন কি আছে x কমন মানে x যদি হরণ কৰো ইয়াতে থাকি যাব 1 এইটো প্লাস মাইনাস মাইনাস ইয়াতে 36 এই দুটাত কমন আছে 9 যদি কমন লও তো x থাকিব প্লাস মাইনাস মাইনাস এইটো হ'ব 36 ইকুয়াল টু 0 এতিয়া তোমালোকে সোয়া এইটো এটা পদ এইটো এটা পদ দুটাতে x minus 36 আছে গতিকে আমি x minus 36 কমন লম তেতিয়া হলে এইটোৰ পৰা x minus 36 কমন ললে x থাকি যাব এইটোৰ পৰা x minus 36 কমন লওয়ার পিছত -9 থাকিব ইকুয়াল টু 0 এতিয়া আমি দুটা উৎপাদক পাই গলো পূরণ হৈ আছে এই দুটাৰ পূৰণফল 0 অর্থাৎ তার মানে কি হ'ব হয় x minus 36 equal to 0 হ'ব বা x minus 9 equal to 0 হ'ব x minus 36 equal to 0 36 যদি হেতু সাইডে যাও x equal to 0 plus 36 তো 0 plus 36 মানে 36 তো x equal to বা কি হ'ব যে x equal to 0 plus 9 অর্থাৎ x equal to 9 মানে x হলো হয় 36 হ'ব নাইবা 9 হ'ব তার মানে আমি x equal to কি হলো জনৰ মার্বেল ছেলা তার মানে অ্যানসারটো কি হ'ব অ্যানসার জনৰ মার্বেল আমি x বলে ধরিছো জনৰ মার্বেল যদি 36 হয় তেতিয়া হলে
জয়ন্তীৰ কিমান হ'ব 45 মাইনাস x অর্থাৎ 45 এর পৰা 36 মাইনাস কৰিলে 9 হ'ব এটো বা কি হ'ব জনৰ যদি x এর ভ্যালু 9 জনৰ যদি আমি 9 ধৰো তেতিয়াহলে জয়ন্তী কিমান হ'ব জয়ন্তীৰ হ'ব 45 মাইনাস x অর্থাৎ 45 মাইনাস 9 36 অর্থাৎ জনৰ 36 টা হলে জয়ন্তীৰ 9 টা হ'ব জনৰ যদি 9 টা হয় জয়ন্তীৰ 36 টা হ'ব 2 নাম্বার এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গ'ল প্ৰতিটো পুতলা উৎপাদনৰ খৰচ 55 বিয়োগ এদিনত উৎপাদিত হোৱা পুতলাৰ সংখ্যা এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 আমি নিৰ্ণয় কৰিব লাগে সিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান তাৰ প্ৰশ্নটো কৈ দিয়া আছে যে এটা কুটিৰ শিল্পই এদিনত নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে অৰ্থাৎ এদিনত কিমানটা পুতলা তৈয়াৰ কৰে সেই সংখ্যাটো নিৰ্দিষ্ট দেখা গৈছে যে প্ৰতিটো পুতলা উৎপাদনৰ খৰচ কেনেকুৱা যে 55 বিয়োগ এদিনত উৎপাদিত হোৱা পুতলাৰ সংখ্যা তো প্ৰতিটো পুতলা উৎপাদনৰ খৰচ হৈছে যে 55 এর পৰা বিয়োগ কৰিব লাগিব সিদিনাখন কিমানটা পুতলা তৈয়াৰ হৈছে এটা বিশেষ দিনত উৎপাদনৰ খৰচ আছিল 750 মানে যিমানটা পুতলা তৈয়াৰ কৰিছে গোটেইকেইটা মিলি উৎপাদনৰ খৰচ 750 এতিয়া আমি উলিয়াব লাগে যে সিদিনাখন এই পুতলা উৎপাদনৰ সংখ্যা কিমান আছিল এতিয়া পুতলা কিমান উৎপাদন হৈছে নাজানো সেইটো আমি x বুলি ধৰি লম তাৰপিছত ইয়াতে যি সম্পৰ্ক দিয়া আছে যি তথ্য দিয়া আছে সেই মতে আমি সমাধান কৰি যাম আমি সেইকাৰণে ধৰি লম ধৰা হল পুতলাৰ সংখ্যা আমি পুতলাৰ সংখ্যা x বুলি ধৰিলো তেতিয়াহলে এটা পুতলা উৎপাদন খৰচ কিমান হ'ব চাই লোৱা দিয়া আছে নহয় যে প্ৰতিটো পুতলা উৎপাদনৰ খৰচ 55 বিয়োগ অৰ্থাৎ 55 এর পৰা বিয়োগ হ'ব এদিনত উৎপাদিত হোৱা পুতলাৰ সংখ্যা এদিনত উৎপাদিত হোৱা পুতলাৰ সংখ্যা আমি x বুলি ধৰিছো তাৰ মানে ধৰা হল এদিনত উৎপাদিত হোৱা পুতলাৰ সংখ্যা যদি x হয় এটা পুতলা উৎপাদনৰ খৰচ 55 এর পৰা সেইদিনা যিমানটা পুতলা উৎপাদন হৈছিল তাৰ সংখ্যা বিয়োগ হ'ব তো আমি ধৰিছো এটা পুতলা এদিনত পুতলা উৎপাদনৰ সংখ্যা x তেতিয়াহলে এটা পুতলা উৎপাদন খৰচ 55 মাইনাস x হ'ব এতিয়া নেক্সট প্ৰশ্নটো নেক্সট লাইনটো তোমালোকে চোৱা এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল 750 এতিয়া অ্যাকর্ডিং টু কোশ্চেন আমি কি কৰিম সমুদায় উৎপাদনৰ খৰচ আছে মানে মোট খৰচ তোমালোকে চোৱাচোন এটা পুতলাৰ সংখ্যা কিমান পুতলাৰ সংখ্যা হৈছে x এটা পুতলা উৎপাদন খৰচ এটা পুতলা উৎপাদনৰ খৰচ হৈছে 55 মাইনাস x মোট কিমানটা পুতলা মোট পুতলা হৈছে x টা তাহলে x টা পুতলা উৎপাদনৰ খৰচ কিমান হ'ব 55 মাইনাস x এর লগত এই x পূৰণ হ'ব কিয় পূৰণ হ'ব যেনে ধৰি লোৱা মই যদি কওঁ যে এটা চকলেটৰ দাম হৈছে 10 টকা তেতিয়াহলে তিনিটা চকলেটৰ দাম কিমান হ'ব 3 পূৰণ 10 হ'ব কারণ 30 টাকা হ'ব অর্থাৎ এটাৰ দাম যিমান তিনিটাৰ দাম তাৰ 3 গুণ এটা পুতলা উৎপাদনৰ খৰচ হৈছে 55 মাইনাস x তো x টা পুতলা উৎপাদনৰ খৰচ এই দুটা পূৰণ হ'ব আর সেইটোই হ'ব মোট খৰচ অর্থাৎ এই দুটা পূৰণ কৰিলে যি পাম সেইটো হৈছে এই পুতলা উৎপাদনৰ মোট খৰচ কিন্তু প্ৰশ্নটো দিয়াই আছে যে সিদিনাখন উৎপাদনৰ মোট খৰচ আছিল 750 তার মানে আই x into 55 minus x equal to হইছে 750 এটা ইকুয়েশন পাই গলো এটু সমাধান কৰি গলে হল x এর লগত 55 পূরণ হ'ব 55 x হ'ব minus x square equal to 750 750 যদি এটু সাথে লৈ আনো এটু হ'ব 55 x minus x square minus 750 equal to 0 এটা অ্যারেঞ্জ কৰিম x square to আগত লিখিম x square এটু plus 55x minus 750 equal to 0
এতিয়া যেহেতু x হোৱাৰ আগত মাইনাছ আছে সেইটো পজিটিভ কৰিব পাৰো বা তেনেকৈ ৰাখিব পাৰো যদি পজিটিভ কৰিব লাগে -1 দি আমি পূৰণ কৰিম -1 দি পূৰণ কৰিলে -x² প্লাস 55x minus 750 equal to -1 into 0 -1 দিয়ে যদি পূরণ করো -1 into -x² হইব প্লাস বা পজিটিভ 1x² হব আর প্রথমে পজিটিভ সাইন নিদিলেও হয় আর পিছত প্লাস মাইনাস -55x মাইনাস মাইনাস প্লাস 750 আর 0 এর লগত জি পূরণ করা যায় 0 হব এতিয়া আমি মাজৰ পদটো ভাঙিব লাগিব এতিয়া মাজৰ পদটো আমি কেনেকৈ ভাঙিম x² এর লগত 1 পূরণ হৈ আছে আৰু লাষ্টৰ ধ্ৰুবক হৈছে 750 অৰ্থাৎ 1 আৰু 750 যদি পূরণ কৰো আমি পাম 750 এই 750 আমি এতিয়া ভাঙিব লাগিব আমি তাৰ উৎপাদক নিৰ্ণয় কৰিব লাগিব এটো 5 দি যাব 150 আকৌ 5 দি যাব 30 আকৌ 3 দি যাব 10 2 দি যাব 5 এইকেটাই হয় এতিয়া ইয়াৰ পৰা আমি দুটা গুণ তৈয়াৰ কৰিব লাগিব আৰু সেই দুটা গুণ দি 55 পাব লাগিব কিন্তু কি কৰি গাম 750 আগত প্লাস আছে গতি প্লাস কৰি পাম এতিয়া আমি গুণ বনাও সাপোজ এইটো এটা গুণ আৰু এইকেটা এটা গুণ 5 into 5 25 আর এই কেটা পূরণ করলে 3 into 2 into 5 30 আচ্ছা 25 এর 30 প্লাস করে তখন 55 পাই যায় তো 25 প্লাস 30 করলে 55 পাই যাও তার মানে আমার প্রথম যেটো আমি গুণ বানাইছো এটো দিয়ে হয়ে যায় তো আমি 55 এর জায়গায় লিখিম 25 প্লাস 30 তো এটো জি আছে x² মাইনাস আছে মাইনাসে দিম 55 এর হলনি লিখিম 25 প্লাস 30 x পূরণ হৈ আছে x এ থাকিব প্লাস 750 ইকুয়াল টু 0 এতিয়া আমি ব্র্যাকেটটো গুছাই দিম যদি ব্র্যাকেটটো গুছাই দিও -25 হ'ব লগতে x পূরণ হৈ আছে x প্লাস মাইনাস -30 লগতে x পূরণ হৈ আছে প্লাস 750 ইকুয়াল টু 0 প্রথম দুটাৰ পৰা আমি কমন লব লাগিব এই দুটাৰ পৰা কমন আৰু এই দুটাৰ পৰা প্ৰথম দুটাৰ পৰা কমন আছে x কমন ললে এ থাকিব x -25 এই দুটাত আমি কমন যাব 30 দিয়ে কমন এটো 30 যদি কমন লও তেতিয়ালে x আৰু হেতু হ'ব 20 -25 ইকুয়াল টু 0 কমন মানে হরণ অর্থাৎ এটু যদি আমি -30 দিয়ে হরণ কৰো x পাম 750 যদি -30 দিয়ে হরণ কৰো আমি -25 পাম এতিয়া চোৱা এই দুটাতে এটা পদ হল দুটাতে x - 25 আছে গতিকে আমি x - 25 যদি কমন লও এইটো পদৰ পৰা থাকিব x ইয়াৰ পৰা কমন লোৱাৰ পিছত থাকিব -30 ইকুয়াল টু 0 তো বাকিখিনি আমি এইটো সহজ কৰিম তো x - 25 আমি কি পালো x - 25 আৰু পালো x - 30 ইকুয়াল টু 0 যেহেতু দুটার গুণফল 0 তার মানে হয় x - 25 0 হবো নাইবা x - 30 আমি সেই কারণে লিখিম হয় x - 25 ইকুয়াল টু 0 বা x - 30 ইকুয়াল টু 0 তো x ইকুয়াল টু কি হবো 25 যদি হেতু সাথে শিফট করো প্লাস 25 হবো তো x ইকুয়াল টু 25 আর হেতু সাইডত 30 যদি শিফট করো 0 প্লাস 30 x ইকুয়াল টু 30 x এর ভ্যালু হয় 25 হবো নাইবা 30 হবো তেতিয়া হলে আমি কি ধৰিছিলো পুতলৰ সংখ্যা x তো পুতলৰ সংখ্যা হয় 25 হবো নাইবা 30 হবো তো আমি आंसर লিখিম তো आंसर কি লিখিব লাগিব পুতলৰ সংখ্যা 25 বা 30 হয় 25 নাইবা 30 ডিয়ার স্টুডেন্টস গণিত দুটা বুঝি পাইছা নাই কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো বহুত বেছি পৰিমাণে বন্ধু-বান্ধৱীৰ শেয়াৰ কৰিবা মানে যিমান বেছি ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা মই মানে উৎসাহিত হ'ম আৰু তোমালোকৰ কাৰণে নতুন নতুন ভিডিও তৈয়াৰ কৰিম থ্যাংক ইউ